নমস্কাৰ জনালোঁ ৰং সংগম প্ৰডাকশ্যন। আজি গহপুৰ সমজিলাৰ ৰেচম বিভাগৰ দুখনি ফাৰ্ম আছে বুলি গম পালোঁ। এখনি হৈছে মালিপুৰ মুগা চৰণীয়া পথাৰ আৰু মালিপুৰ এৰী সমাহাৰ কেন্দ্ৰ। তালৈ গ'লোঁ। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এয়া মালিপুৰ এৰী সমাহাৰ কেন্দ্ৰ। চাৰিওফালে সেউজীয়াৰ এক নান্দনিক দৃশ্য। এয়া আমি চৰ্দাৰ ভাৰপ্ৰাপ্ত বিষয়া বাসন্তী দাসৰ লগত কথা পাতিছিলোঁ। আহকচোন। মালিপুৰ চিচিত এয়া চুম নাৰ্চাৰী আছে। ইয়াত আছে চুম নাৰ্চাৰী 10,000 আছে ন? 10,000 আমাৰ যিটো টাৰ্গেট হেৰি কৰা আছে 10,000 আছে ইয়াত নাৰ্চাৰী। এই মানে নাৰ্চাৰীত এই পানী ঢালি থকা হৈছে ন, পানী দি থকা হৈছে। আমাৰ হেৰিক দিয়া হৈছে নিত্যানন্দক দিয়া হ'ল যে দায়িত্বটো। হা হয়নে? সকলোখিনি পৰিদৰ্শন কৰিলোঁ। ইয়াৰ পিছতে আমাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰ্দাৰ ভাৰতী দাসৰ লগত কথা পাতিম। এয়া ভাৰতী দাস আছে মোৰ ওচৰত। এই ফাৰ্মখন চলাবৰ কাৰণে কিবা অসুবিধা হৈছে নেকি? অসুবিধাটো যথেষ্টখিনিয়ে হয়। এতিয়া আমাৰ MR এজন তেখেতে যেতিয়া আমি মুগা বা হেৰি কৰোঁ তেতিয়াতো মানুহ যথেষ্টখিনি লাগে। মোৰ স্বামীও আহি ইয়াত হেৰি কৰি লাগি দিয়ে। তেখেতো এইটো বিভাগৰে কৰ্মৰত SD। তথাপি মই আহোঁ, তেখেতো আহি মুগা চুমনিত লাগি ভাগি আমি মুগাখিনি উঠাওঁ। আকৌ আমাৰ মালিপুৰ ECCত যে দুজন আছে MR, তেখেতো চন্দ্ৰ বৰুৱা আৰু জিতেন পেগু। তেখেতলোকেও আমাক আহি আমি যেতিয়া মুগা পুহোঁ, মুগা পুহি থকা সময়ত তেখেতলোকে আমাক যথেষ্টখিনি সহায় কৰি। যোৱা বছৰ মুগা পুহিছিলে নেকি বাৰু? যোৱা বছৰ পোহা হোৱা নাই। তাৰ আগৰবাৰ পুহিছিলোঁ আমি। তেতিয়া দুবাৰ পুহিছিলোঁ। এবাহত 29,000 পাইছিলোঁ আৰু এবাহত 46,000। এই মুগাখিনি কি কৰে? সেইখিনি আমি হেৰি হেড অফিচত জমা দিওঁ। হেড অফিচে তেতিয়া মানে বিক্ৰী কৰি আমাক চৰকাৰী দিয়ে ৰেভিনিউ। তাৰপিছত আমাক এটা কপি ৰাখিবলৈ দিয়ে। ঠিকে আছে বাৰু। এতিয়া আৰু এটা কথা হৈছে কি, আপোনাৰ অধীনত এই ফাৰ্মখনেই আছে আৰু তাৰ লগত হয়তো আপোনাৰ গাঁও আছে। আপোনাৰ গাঁও কিমানখন বাৰু? 15খন গাঁও আছে ন? সেই গাঁৱৰ পলুপালকসকলৰ উৎসাহ প্ৰেৰণা দিয়া বা তেওঁলোকৰ উৎসাহটো কেনেকুৱা এই ডিপাৰ্টমেণ্টক লৈ পেলাই? এতিয়া ঠিকে আছে। মই যিখিনি মানে পাইছোঁ তেখেতলোকে লাগি ভাগি আছে। নুনি পলু এতিয়া পুহি আছে। আপোনাক মই লৈ যাম, দেখুৱাম। আৰু তেনেকৈ মুগা বাহো তেখেতলোকে আহি আমাৰ চৰকাৰী হেৰিত পোহে। তাৰ বাবে আমাক চৰকাৰৰ বাবে আমাক মানে 10% এটা দিয়ে ৰেভিনিউৰ কাৰণে। সেইটোও মই মাজতে মানে প্ৰাইভেট ইয়াৰাৰ দুজনে পুহিছিলে, তেতিয়া মই দিলোঁ। এবাৰ দিলোঁ 3,000 আৰু এবাৰ দিলোঁ 4,000। প্ৰাইভেট ইয়াৰ বুলি ক'লে যে প্ৰাইভেট ইয়াৰবোৰ ক'ৰ? প্ৰাইভেট ইয়াৰবোৰ লোকেলে পুহিছিলে, পূৰ্ণধৰ মিলি বুলি। তেখেত এটা পাৰ্টি পুহিছিলে আৰু এটা ঢকুৱাৰ পৰা আহিছিলে। ঢকুৱাৰ পৰা আহে ন? ঢকুৱাৰ পৰাও ইয়ালৈ আহে? বৰ ধুনীয়া কথা। ইয়াত এনে গছ কিমান আছে বাৰু? 600 গছ আছে ন? গছ আছে 600। ইয়াত মানে আহি পেলাই ইয়াত থকাৰ ব্যৱস্থাটো আছে চাগৈ? থকাৰ ব্যৱস্থা আমি দিওঁ, গোটেইখিনি থকাৰ ব্যৱস্থা দিয়া হয়। তেখেতলোকে সেইকাৰণে আহি ইয়াতে পোহে। ঠিকে আছে। আপোনাৰ যি কথাখিনি শুনি ভাল লাগিল। আশা কৰোঁ দহৰ উপকাৰ হ'ব আৰু এই বিভাগটোৰ দিশত হয়তো আৰু আগবাঢ়ি যাব। তথাপিও শেষত আপোনাক এটাই প্ৰশ্ন কৰোঁ যে আপুনি এই বিভাগটোলৈ কিবা পৰামৰ্শ দিব নেকি আপোনাৰ ফালৰ পৰা? একে সম্পূৰ্ণ ব্যক্তিগত এইটো মানে ইয়াত কোনো মই পৰামৰ্শ মানে দিয়াৰ ক্ষেত্ৰত বেনিফিচাৰী নে কি? নহয় মানে বিভাগটো, গোটেই বিভাগটো আমাক প্ৰতি বছৰত যদি দুটাকৈ আমাক হেৰি দিয়ে পুহিবলৈ,
তেতিয়া মানে আমি ভাল পাম। দুটাকে দিলে ভাল পায় ন? নহয় নহয়, সেইটো কথা মই কোৱা নাই। মানে কি বিভাগটোৰ প্ৰতি বিভাগত কিবা ক'ৰবাত আপুনি দুৰ্বলতা দেখিছে নেকি? আপোনালোকৰ মানুহ কম বা আপোনালোকৰ চেলাৰী তেনেধৰণৰ কিবা আছে নে তেনেকুৱা অনুভৱ? মানে মানুহ কমটো বিশেষ, হয় হয়, মানুহ কমটো আমাৰ বিশেষ মানে কি ক'ম আৰু, ধৰক গোটেই আমাৰ ডিপাৰ্টমেণ্টটোৰ ভিতৰত কথাটো এমআৰখিনি নাইকিয়া হৈ যোৱাটো আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা হৈ পৰিছে। হয়, এমআৰ লাগে। হয়, এমআৰখিনি থাকিলেহে আমি কামখিনি কৰিবলৈ সুবিধা হয়। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আকৌ লগ পাম সময়ত। ধন্যবাদ।